ৰিজাউল কৰিম চৰকাৰ এটা অৰাজনৈতিক সংগঠনত আছিল আৰু অৰাজনৈতিক সংগঠনত থাকিও যোৱা সময়ছোৱাত তেওঁ মাজে মাজে খিলঞ্জীয়াৰ স্বাৰ্থ বিৰোধী কথা শুনিছিল। কিন্তু কংগ্ৰেছত যোগদান কৰি আৰু অলপ হয়তো সাহস পায় শিৱসাগৰো ধুবুৰীৰ দৰে কৰাৰ কথা যিটো কৈছে এইটো নিতান্তই অতি নিন্দনীয়। আমি কণ্ডেম কৰিছোঁ তেওঁৰ এই ষ্টেটমেণ্টটো আৰু তেনে উদ্ভট চিন্তা উদ্ভট কথাৰ পৰা ভৱিষ্যতৰ দিনত যাতে আঁতৰত থাকে। সকলোতকৈ ডাঙৰ কথা যে গৌৰৱ গগৈৰ সন্মুখতে এই কথা কিন্তু কৈছে। সেইটোতো আটাইতকৈ ডাঙৰ কথা। চাওক, মইতো সদায় কৈ আহিছোঁ যে কংগ্ৰেছ এনেকুৱা এটা দল যি সদায় আপোনালোকে জানে যে বাংলাদেশৰ পৰা অসমলৈ অবাধ প্ৰব্ৰজনৰ ৰাস্তা খুলি দিছিল নিজৰ ভোট বেংক মজবুত কৰিবৰ কাৰণে, আৰু সেইকাৰণেতো ইয়াত জনসংখ্যা বৃদ্ধি পালে। অৱশ্যে অসম চুক্তিমতেই 1971 পিছত যিসকল বংগমূলীয় লোক আছে সেইসকল অসমত থাকিব, তাৰ পাছৰখিনি যাব লাগিব। এইটোত আমি কম্প্ৰমাইজ কৰাৰ কথা আহিব নোৱাৰে। কিন্তু এনেধৰণৰ উদ্ভট কথাৰে এনেধৰণৰ চিন্তাই অসমত বসবাস কৰা যি খিলঞ্জীয়া মানুহ আছে নিশ্চিতভাৱে সংঘাতৰ সৃষ্টি কৰিব। সেইটো গৌৰৱ গগৈয়ে জানিব, কাৰণ জইন কৰাৰ দিনাই এজন ব্যক্তিয়ে কংগ্ৰেছ হৈয়েই যি মন্তব্য দিলে গগৈ ডাঙৰীয়াৰ সন্মুখত, এইটো অলপ লক্ষণীয় দিশ। গৌৰৱ গগৈ কিন্তু ৰেজাল্ট কমিশ্যন চৰকাৰৰ পক্ষহে লৈছে। যিটো ৰাইজে এইবিলাক অবজাৰ্ভ কৰি আছে, ৰাইজে নিশ্চয় সিদ্ধান্ত ল'ব। নিৰ্বাচন যিহেতু একেবাৰে সমাগত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।